নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নতুন বছৰত যদি আপুনি শত্ৰু মুক্ত হৈ থাকিব বিচাৰে, আপোনাৰ শত্ৰুক বশ কৰি ৰাখিব বিচাৰে, তেনে কালিলৈ বছৰৰ শেষ শনিবাৰে আপোনাৰ বাবে এটা কাম সন্ধিয়া কৰি থ'বলৈ কেতিয়াও নাপাহৰিব। এই কামে নতুন বছৰত শত্ৰু মুক্ত কৰাৰ উপৰিও তন্ত্ৰমন্ত্ৰ আৰু কুলাজাদুৰ অপশক্তিৰ পৰা সুৰক্ষিত কৰি ৰাখিব আপোনাক। মাত্ৰ আপোনাক দুটামান সৰু সৰু বস্তু লাগিব। এটা গোলনেমু, এটা নাৰিকল আৰু কেইটামান লং লাগিব, অকণমান সেন্দুৰ লাগিব। আপুনি আপোনাৰ জীৱনৰ পৰা একেবাৰে শত্ৰু নাশ কৰিব পাৰিব। যদি বছৰৰ শেষ শনিবাৰে কোনো লোকে এই উপায় কৰি থয় নিজৰ ঘৰতে, তেনে যি কৰিব তেওঁক শত্ৰুৱে মুখলৈ চাই একো শত্ৰুতা কৰিব নোৱাৰে। এই কাম হৈছে অপশক্তি আৰু শত্ৰু নাশৰ আটাইতকৈ প্ৰমাণিত কাম। আমাৰ চেনেলৰ জৰিয়তে 2024 বৰ্ষৰ শেষত শত্ৰু নাশৰ যি উপায় বা কাম কৰাৰ কথা কোৱা হৈছিল, বহু বন্ধু বান্ধৱীয়ে সেই উপায় কৰি 2025 বৰ্ষত শত্ৰু বশ কৰি ৰাখি উপকৃত হৈ পুনৰ 2025 বৰ্ষৰ শেষত শত্ৰু আৰু অপশক্তিৰ নাশৰ বাবে প্ৰতিকাৰ বিচাৰিছে। সেয়েহে 2025 বৰ্ষৰ শেষত শনিবাৰৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আজিৰ ভিডিঅ'ৰ জৰিয়তে আপুনি জানিব পাৰিব 2026 বৰ্ষত আপুনি কেনেকৈ শত্ৰুক দমন কৰিব পাৰিব বা 2026 বৰ্ষত তন্ত্ৰমন্ত্ৰ, কুলাজাদু, অপশক্তিৰ আৰু শত্ৰুৰ পৰা কেনেকৈ আপুনি সুৰক্ষিত হৈ থাকিব পাৰিব। কালিলৈ যি শনিবাৰ পৰিছে, এই শনিবাৰ 2025 বৰ্ষৰ শেষ শনিবাৰ। সন্ধিয়া যদি নিজৰ ঘৰতে ভিডিঅ'ত কোৱা ধৰণে সৰু সৰু কাম কেইটামান আপুনি কৰি থ'ব পাৰে, তেনে আপোনাৰ লগতে আপোনাৰ ঘৰখনে সুৰক্ষিত হৈ থাকিব পাৰিব 2026 বৰ্ষত। এইসমূহ কাম প্ৰতিখন ঘৰতেই বা প্ৰতিজন ব্যক্তিয়েই বছৰৰ শেষৰ শনিবাৰে কৰিব লাগে। যদি কৰে নিজে উপকৃত হ'ব পাৰিব। কাৰণ নতুন বছৰত শত্ৰুৱে আপোনাক মুখ চাই আপোনাৰ শত্ৰুতা কৰিব নোৱাৰে। কোনো শত্ৰুৱে শত্ৰুতা কৰি যদি তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱৰ দ্বাৰা আপোনাক অপকাৰ কৰাৰ কথা চিন্তা কৰে নতুন বছৰত, তেনে সেই শত্ৰুৰহে ক্ষতি হ'ব। কাৰণ আপোনাৰ একো ক্ষতি নহয়, সেই শত্ৰুৰ গাতহে সেই তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱে ক্ৰিয়া কৰিব। কামসমূহ সৰু হ'লেও অতি ক্ষমতাশালী কাম। এই কাম কৰাৰ ফলত হনুমানজীৰ কৃপাত শনি, ৰাহু, কেতুৰ অশুভ প্ৰভাৱে একো ক্ষতি কৰিব নোৱাৰে আপোনাক নতুন বছৰত। আপুনি সদায় হনুমানজীৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব। সেয়েহে আপুনিও যদি 2026 বৰ্ষতো শত্ৰুৰ পৰা সুৰক্ষিত হৈ থাকিব বিচাৰে, শনি, ৰাহু, কেতুৰ দ্বাৰা যি অশুভ প্ৰভাৱ পৰি মানুহৰ জীৱনত দুখ যান্ত্ৰণা, মনোকষ্ট হয়, সেইসমূহৰ পৰা যদি আপুনি বাচি থাকিব বিচাৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি লাগতিয়াল ভিডিঅ'। আৰু জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, আধ্যাত্মিকতাৰ ওপৰত যদি আপোনাৰ বিশ্বাস নাই, তেনে ভিডিঅ'টো চাই আপোনাৰ কামত নাহিব। কাৰণ এইসমূহ উপায় জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ ওপৰত কৰা উপায়, একেবাৰে নিখুঁত উপায়। যদি বছৰৰ শেষৰ শনিবাৰে কৰিব পাৰে, তেনে নতুন বছৰত যিকোনো বেয়া শক্তিৰ পৰা আপুনি বাচি থাকিব পাৰিব। আপোনাৰ উন্নয়নমূলক কামত কোনেও অপকাৰ কৰিব নোৱাৰে। চিনাকি অচিনাকি সকলো মানুহে আপোনাৰ ভাল পাব আৰু আপোনাৰ ভাল হোৱাটো কামনা কৰিব, আপোনাৰ কামত সমৰ্থন জনাব। আপোনাৰ ঘোৰ শত্ৰু পানী হৈ পৰিব এই কামৰ জৰিয়তে। মাথো বাবা হনুমানৰ ওপৰত বিশ্বাস আৰু ভৰসা ৰাখিব লাগিব আপুনি কামটো কৰোঁতে। গতিকে আজিৰ ভিডিঅ'টো যিসকলে ভালকৈ চাই বছৰৰ শেষৰ শনিবাৰে সন্ধিয়া এইখিনি কামৰ এটা কাম হ'লেও কৰি ৰাখিব পাৰে, তেওঁ নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক বছৰৰ শেষৰ শনিবাৰে শত্ৰু, অপশক্তি, তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ, কুলাজাদু ধ্বংস কৰাৰ কি কি কাম কৰিলে হনুমানজীৰ কৃপাত নতুন বছৰত সুৰক্ষিত হৈ থাকিব পাৰে। কামসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় হনুমান, জয় শ্ৰীৰাম বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শত্ৰুৱে সদায় উন্নতিত বাধা দিয়ে। জ্যোতিষশাস্ত্ৰৰ মতে শত্ৰু শনি আৰু ৰাহু, কেতুৰ প্ৰভাৱত হয়। সেয়েহে জ্যোতিষশাস্ত্ৰ অনুসৰি বছৰৰ শেষৰ শনিবাৰে শনি, ৰাহু, কেতুৰ এটা প্ৰতিকাৰ কৰিব লাগে। কেতুৰ দ্বাৰা গোপন শত্ৰু সৃষ্টি হয়। কেতু গ্ৰহৰ প্ৰতিকাৰ হৈছে নহৰু। আপুনি যদি গোপন শত্ৰুৰ পৰা নতুন বছৰত সুৰক্ষিত হ'ব বিচাৰে, তেনে বছৰৰ শেষ শনিবাৰে ৰাতি মাত্ৰ 7 ফুটা নহৰু মনে মনে এখন ৰঙা কাপোৰত বান্ধি আপোনাৰ নাম কৈ ঘৰৰ পূব দিশত কোনোবা এটা গুপ্ত স্থানত ৰাখি থওক। নতুন বছৰত কেতুৰ প্ৰভাৱত আপোনাৰ গোপন শত্ৰু কেতিয়াও হ'ব নোৱাৰে
আৰু গোপন শত্ৰুৱে আপোনাক আমনি কৰিব নোৱাৰে। ৰাহুৰ বেয়া প্ৰভাৱত জীৱনত হাই কাজিয়া, পাৰিবাৰিক কণ্ডল, খং ৰাগ আদি বেছি হয় আৰু কলংকিত হ'বলগীয়া হয়। চৰিত্ৰ বিপথে পৰিচালিত হয়। এই ৰাহু গ্ৰহৰ বেয়া প্ৰভাৱ ঘৰৰ পশ্চিম দিশৰ পৰা আহে। ৰাহু হৈছে শনি গ্ৰহৰ দ্বাৰা পৰিচালিত গ্ৰহ। সেয়েহে বছৰৰ শেষৰ শনিবাৰে সন্ধিয়া যদি এখন ক'লা কাপোৰত এমুঠি ক'লা তিল, 3টা এটকীয়া মুদ্ৰা আৰু অকণমান ফিটকিৰি এখন ক'লা কাপোৰত বান্ধি শনিদেৱক চিন্তা কৰি ঘৰৰ পশ্চিম দিশত কোনো গোপন স্থানত মনে মনে আনে নজনাকৈ আপোনাৰ নাম কৈ থৈ দিব পাৰে, তেনে বছৰটোলৈ ৰাহু আৰু শনিৰ বেয়া প্ৰভাৱৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰিব। শনি আৰু ৰাহুৰ প্ৰভাৱত যি দুখ যান্ত্ৰণা আহে সেইসমূহৰ পৰা আপুনি বাচি থাকিব পাৰিব। জ্যোতিষাস্ত্ৰৰ মতে বছৰৰ শেষৰ শনিবাৰে মনে মনে এই কাম কৰি ৰাখিলে শত্ৰু, অপশক্তি, তন্ত্ৰমন্ত্ৰৰ কুপ্ৰভাৱৰ পৰা সুৰক্ষিত হ'ব পাৰে। ইয়াৰ উপৰিও দ্বিতীয়তে আপুনি এটা উপায় কৰিব পাৰে। এইটো হৈছে হনুমানজীৰ বাবে কৰা উপায়। হনুমান হৈছে সকলো বিপদ সংকট মোচন। এই কামৰ জৰিয়তে আপোনাৰ সৰ্বপ্ৰকাৰে উন্নতি আহিব। শত্ৰু, অপশক্তি, তন্ত্ৰমন্ত্ৰৰ দুৰুপয়োগ, আনকি নালাগে নতুন বছৰত বিপদ বিঘিনি, দুৰ্ঘটনা, অকাল মৃত্যুৰ ভয় আৰু অপযশ, কলংক আদিৰ পৰাও আপুনি সুৰক্ষিত হ'ব পাৰিব। হনুমানৰ কৃপাত আপুনি সকলো দিশতেই উন্নতি কৰিব পাৰিব। বছৰৰ শেষৰ শনিবাৰে বহু মানুহেই এই কাম কৰে, যাৰ ফলত তেওঁলোকে বহু বিপদৰ পৰা নতুন বছৰত হনুমানৰ শক্তিৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব পাৰে। এই উপায় কৰিবলৈ বিশেষ বস্তুৰ দৰকাৰ নাই। এটা গোলনেমু, অকণমান সেন্দুৰ আৰু এটা নাৰিকল লাগিব। এই কাম সকলো মানুহেই কৰিব পাৰে, পুৰুষ মহিলা বুলি কোনো কথা নাই। সৎভাৱে কৰিলে হনুমানজীৰ শক্তিয়ে সহায় কৰে। আমি আপোনাক এইখিনিতে এটা অনুৰোধ জনাওঁ, উপায়টো আপুনি কৰক বা নকৰক, কিন্তু হনুমানৰ শক্তিক অৱমাননা নকৰিব। কাৰণ কলিযুগত হনুমানৰ শক্তি জাগ্ৰত অৱস্থাত থাকে বুলি আধ্যাত্মিকতাৰ শাস্ত্ৰত উল্লেখ আছে। এই কামে নৱগ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা আপোনাক সুৰক্ষিত কৰি ৰাখিব। নৱগ্ৰহে একো ক্ষতি কৰিব নোৱাৰে আপোনাক, কাৰণ য'ত হনুমানৰ শক্তিক আহ্বান কৰা হয় সেই স্থানত নৱগ্ৰহৰ অশুভ প্ৰভাৱ কাট খাই পৰে। যদি উপায়টো কৰাৰ কথা ভাবে, বছৰৰ শেষৰ শনিবাৰে অৰ্থাৎ কালিলৈ সন্ধিয়া ঘৰত হনুমানৰ ফটো বা মূৰ্তিৰ ওচৰত আপুনি যাব বা আপোনাৰ ঘৰত গোসাঁই ঘৰত আপুনি সোমাব, হনুমানৰ নামত 9ডাল ধূপ জ্বলাব। আপোনাক যি গোলনেমুৰ কথা কোৱা হৈছে সেই গোলনেমুটো সমানে দুভাগ কৰিব। সেই নেমুৰ এভাগ আপুনি ল'ব, তাত থকা টেঙাসমূহ অৰ্থাৎ ফুটাসমূহ আপুনি গুচাই তাত তেল শলিতা দি বন্তি জ্বলাব আৰু আন ভাগত ঠিক তেনেকৈ কৰি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখতে তেল শলিতা দি বন্তি জ্বলাই দিব। এই বন্তিত অলপ সেন্দুৰ দি দিব। ইয়াৰ পাছত হনুমানজীৰ সন্মুখত এটা নাৰিকল দিব। সেই নাৰিকলটোৰ চাৰিওফালে সেন্দুৰ সানি তাত জয় শ্ৰীৰাম বুলি লিখি হনুমানজীৰ আগলৈ আগবঢ়াই দিব। নাৰিকলটো পাৰিলে বাকলিৰ সৈতে দিব, তেতিয়া বেছি ভাল হ'ব। ইয়াৰ পাছত হনুমানজীক ভক্তি কৰি সেই নাৰিকলটো তেওঁক উৎসৰ্গা কৰিব আৰু আপোনাৰ মনৰ যি কামনা আছে সকলো প্ৰকাশ কৰিব। নতুন বছৰত যাতে গ্ৰহদোষ, কালদোষ, দৈব্যদোষ তেওঁৰ কৃপাত মুক্ত হৈ উন্নতি কৰিব পাৰে সেই কথা হনুমানজীক জনাব। শত্ৰু, অপশক্তি আৰু ধাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে সেই কথাও ক'ব। আৰু হনুমানৰ শক্তিয়ে যেন আপোনাক সুৰক্ষিত কৰি ৰাখে সেই কথা কৈ সেই নাৰিকলৰ পৰা অকণমান সেন্দুৰ আনি নিজৰ কপালত এটা ফোট ল'ব। ইয়াৰ পাছত সেই নাৰিকলটো তাৰ পৰা উঠাই নি পানীত পেলাই দিব বা কোনো ডাঙৰ গছৰ তলত থৈ আহিব। অৱশ্যে ৰাতি নাৰিকলটো বাহিৰলৈ নিয়াত অসুবিধা থাকিলে পাছদিনা আপুনি নাৰিকলটো বাহিৰলৈ নিব আৰু বোৱতী পানীত পেলাই দিব পাৰে। বন্তি জ্বলোৱাৰ গোলনেমুৰ চাকি কেইগছ অৰ্থাৎ সেই যি দুগছত আপুনি বন্তি জ্বলাইছিল সেই গোলনেমুৰ বাকলিকেইটা আপুনি এডাল ৰঙা সূতাৰে চিলাব আৰু চিলাই আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ওলোমাই থ'ব। এই কামৰ ফলত আপোনাৰ লগতে আপোনাৰ ঘৰখন সৰ্বপ্ৰকাৰে সুৰক্ষিত হ'ব আৰু উন্নতি আহিব। বাবা হনুমানৰ শক্তিয়ে ঘৰখনত সদায় বিৰাজ কৰিব, যাৰ ফলত আপোনাৰ ঘৰৰ বিপদ আপদ যিসমূহ আহে সেইসমূহ নাইকিয়া হ'ব। সেই দুৱাৰেদি যি অহা যোৱা কৰিব তেওঁলোকৰ বিপদ বিঘিনি কম হ'ব। যদি আপুনি উপায় কৰা নাৰিকলটো বোৱতী পানীত উটাই দিব পাৰে তেনে অতি ভাল হয়। যিদৰে পানীয়ে নাৰিকলটো উটাই নিব ঠিক সেইদৰে আপোনাৰ সকলো বিপদ বিঘিনি আৰু শত্ৰুৰ প্ৰভাৱ জীৱনৰ পৰা আঁতৰি যাব। এই উপায় যদি কোনো ধাৰ ঋণ থকা ব্যক্তিয়ে কৰে তেনে তেওঁ ধাৰ ঋণৰ পৰা মুক্তি হ'ব পাৰে হনুমানৰ কৃপাত আৰু তেওঁৰ সৰ্বপ্ৰকাৰে উন্নতি হয়। 2026 বৰ্ষৰ আগতেই যদি পুৰণি বছৰৰ শেষ শনিবাৰে আপুনি এই কাম কৰিব পাৰে তেনে নতুন বছৰত সকলো ক্ষেত্ৰত বাধা বিঘিনি দূৰ হৈ সফলতা আহিব।
শত্ৰু অপশক্তিৰ পৰা সুৰক্ষিত হ'ব পাৰিব বজৰংবলীৰ কৃপাত। আশা কৰিছোঁ বছৰৰ শেষৰ শনিবাৰে এই কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।